14 ফেব্ৰুৱাৰীলৈকে 5 ৰাখি সাৱধানে থাকিব। ভেলেণ্টাইন ডেৰ পূৰ্বে হ'ব পাৰে ব্ৰেকআপ। বৈবাহিক জীৱনত হ'ব পাৰে বিবাদ। কোন কোন ৰাশিৰ জাতক জাতিকাই সাৱধানতা অৱলম্বন কৰিব লাগিব জনাইছো সবিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ কৰি দিয়ক। ফেব্ৰুৱাৰী মাহ মানে প্ৰেমৰ মাহ আৰু এই মাহৰ 14 তাৰিখ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে অতিকৈ বিশেষ আৰু এই দিনটোত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে হিচাপে উদযাপন কৰা হয়। কিন্তু জ্যোতিষৰ মতে এবাৰ ভেলেণ্টাইন ডেৰ আগে কিছু ৰাশিৰ প্ৰেম জীৱনলৈ ভাবুকি আহি পৰিছে। 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডেৰ পূৰ্বে 5টা ৰাশিৰ বাবে সাৱধান হোৱাটো উচিত। মেঘ ৰাশি জ্যোতিষৰ মতে 14 ফেব্ৰুৱাৰী পূৰ্বে মেঘ ৰাশিৰ লোকে সাৱধান হ'ব লাগিব। এই ৰাশিৰ মানুহৰ প্ৰেম জীৱনত বিপদ আহি পৰিছে। আপোনাৰ সংগীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। অপ্ৰয়োজনীয় কথাত আবদ্ধ হৈ নাথাকিব। সম্পৰ্কত বিভাজন হ'ব পাৰে, সেই সংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু হয় বুলিও একমত হোৱাটো ভাল হ'ব। সংগীক নুসুধাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। সিংহ ৰাশিৰ লোকৰ প্ৰেম জীৱনলৈও ভাবুকি আহি পৰিছে। সৰু ভুল এটাইও সম্পৰ্ক ভাঙিব পাৰে, গতিকে কোনো কাৰণ নোহোৱাকৈ বিতৰ্কত লিপ্ত নহবলৈ চেষ্টা কৰক। ৰোমান্টিক মেজাজ বজাই ৰাখক। আপোনাৰ সংগীৰ প্ৰিয় কামবোৰ কৰক। কৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি কেণ্ডেল লাইট ডিনাৰ বা আন কোনো ধৰণৰ ডেটিং প্লেন বনাব পাৰে, যিয়ে দুইজনৰ সংগীৰ মাজত সম্পৰ্ক উন্নত কৰিব। তুলা ৰাশিৰ লোকৰ বাবে 14 ফেব্ৰুৱাৰীলৈকে দিনটো অলপ সাৱধান হ'ব। সংগীৰ লগত ইতিবাচক কথা কওক। বিষয়টো সম্পৰ্কত বিভাজনৰ পৰ্যায় পোৱা উচিত নহয়, গতিকে সঠিক সমন্বয় বজাই ৰাখক। প্ৰেম জীৱনৰ দৃষ্টিকোণৰ পৰা 14 ফেব্ৰুৱাৰী আগৰ দিনবোৰ ভাল নহয়। বিষয়টো হয়তো ব্ৰেকআপৰ পৰ্যায়তো উপনীত হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকৰ প্ৰেম জীৱনো ভাল নহ'ব। সম্পৰ্কত অপ্ৰয়োজনীয় উত্তেজনা থাকিব পাৰে। আপোনাৰ সংগীৰ সৈতে যোগাযোগ কৰক। আপোনাৰ সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ কথা পাতক আৰু ইজনে সিজনৰ লগত অধিক সময় কটাওক। আপোনাৰ সংগীক সন্মান দিয়ক। মীন ৰাশিৰ লোকসকলেও সাৱধানে থাকিব লাগিব। এই সময়ছোৱা সংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। কোনো কাৰণ নোহোৱাকৈ তৰ্ক নকৰিব। তেওঁলোকৰ কথা মানি চলাৰ বাহিৰেও তেওঁলোকৰ সন্মতি অবিহনে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কথা কওঁতে বিশেষ যত্ন লওক। এনেকুৱা একো নক'ব যাৰ ফলত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। এই প্ৰতিবেদন কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবে দিয়া হৈছে। ৱেষ্ট আছাম ইয়াৰ সত্যতা নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্বও গ্ৰহণ নকৰে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বিভিন্ন ধৰণৰ বাতৰিবোৰ আগতীয়াকৈ পাবলৈ